নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে অসমত এটা বিষয় আকৌ প্ৰাসংগিক হৈছে, সেইটো হ'ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত ইতিমধ্যে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনে প্ৰশ্ন উত্থাপন কৰিছে। আৰু প্ৰশ্ন উত্থাপন কৰাৰ পাছত কেন্দ্ৰীয় জনজাতি মন্ত্ৰীয়ে এটা কৌশলপূৰ্ণ উত্তৰ দিছে। আৰু তাৰ পাছতে অসমত পুনৰ এই কথাটোক লৈ চৰ্চা বৃদ্ধি পাইছে, প্ৰতিবাদ আৰম্ভ হৈছে আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত এতিয়া মুঠৰ ওপৰত আকৌ হেডলাইন হৈছে। এতিয়া কথা হ'ল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি শেহতীয়া খবৰটো দিব বিচাৰিছোঁ যে ভিতৰুৱা খবৰটো বা কেন্দ্ৰীয় চৰকাৰ তথ্য অনুসৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। জনজাতিকৰণ নিশ্চিত আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিয়া হ'ব। পুনৰ কৈছোঁ ২০২৬ চনৰ নিৰ্বাচনৰ পাছত নহয়, ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ দিয়া হ'ব। কিন্তু তাত এটা কিন্তু আছে। আমি পুনৰ কৈছোঁ তাত এটা কিন্তু আছে। এতিয়া কিন্তুটো কি বুলি কওঁতে সেই কথাখিনি আজি আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ যে ইতিমধ্যে এই কথাটো সকলোৱে গম পাইছে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আকৌ উত্তপ্ত হৈছে। আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্তপ্ত হোৱাৰ সময়ত অসমৰ ৰাজনৈতিক পৰিৱেশটো অকণমান ইফাল সিফাল হৈ আছে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যিটো বান জিহাদৰ যিটো প্ৰসংগ আনিছে সেইটোৱে বিতৰ্ক আকৌ আৰম্ভ কৰিছে যে গুৱাহাটীত বানপানী USTMৰ বাবে হয়। USTM মানে USTMৰ মালিক হ'ল এগৰাকী সংখ্যালঘু মুছলমান ব্যক্তি। এতিয়া সেইটো কথাক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বান জিহাদ আৰম্ভ কৰিছে বা বান জিহাদৰ কথাটো আনিছে। এতিয়া তাক লৈ সমালোচনাৰ জোৱাৰ উঠিছে। এই কথাটো আমি মাজত টানি অনা কথাটো এটাই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনো হিন্দু মুছলমানৰ ৰাজনীতিৰ ওপৰতে খেলিব আৰু হিন্দু মুছলমানৰ ৰাজনীতিৰ ওপৰতে ২০২৬ চনৰ নিৰ্বাচনো পাৰ কৰাৰ অংক কৰিছে মুখ্যমন্ত্ৰী। এতিয়া সেই অংকটোত তেওঁলোকে এটা নতুন মাত্ৰা দিছে আৰু সেইটো হ'ল যে জনজাতিকৰণ হ'ব, কিন্তু তাত এটা কিন্তু আছে। এতিয়া কিন্তুটো এইটো যে জনজাতিকৰণ দিলেও ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহয়। এতিয়া জনজাতিকৰণ নিশ্চিত বুলি ক'লে ৬ জনগোষ্ঠীৰ যদি জনজাতিকৰণ নহয় তেতিয়াহ'লে কাৰ হ'ব বুলি ক'লে কথাটো হ'ল যে কোচ ৰাজবংশীক জনজাতিকৰণ দিব, কিন্তু তাতো এটা কিন্তু আছে যে গোটেই অসমৰ বা সমগ্ৰ অসমৰ কোচ ৰাজবংশী জনগণক জনজাতিকৰণ নিদিয়ে, কেৱল অবিভক্ত গোৱালপাৰা জিলাৰ যিসকল কোচ ৰাজবংশী মানুহ আছে তেওঁলোকক জনজাতিকৰণ দিয়া হ'ব। এতিয়া অবিভক্ত গোৱালপাৰা জিলা বুলি ক'লে ব্ৰিটিছৰ শাসনৰ সময়ত যি গোৱালপাৰা জিলা আছিল তাৰ অধীনত থকা কোচ ৰাজবংশী মানুহখিনিক জনজাতিকৰণ দিয়া হ'ব। এইখিনিতে অংকটো লুকাই আছে যে গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আৰু মানকাছাৰ জিলাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিয়া হ'ব। এতিয়া অংকটো ক'ত বুলি ক'লে যে সমগ্ৰ অসমত বিশেষকৈ উত্তৰ অসম আৰু উজনি অসমত থকা কোচ ৰাজবংশী মানুহখিনি বা কোচ মানুহখিনিক বঞ্চিত কৰি কেৱল এই যি অবিভক্ত গোৱালপাৰা জিলা আছে তাৰ মানুহখিনি জনজাতিকৰণ দিয়াৰ বাবে ইতিমধ্যে কাম কাজ সম্পূৰ্ণ হৈছে। এতিয়া তাত আন এটা কথা হ'ল যে অবিভক্ত গোৱালপাৰা জিলা বুলি ক'লে কোকৰাঝাৰ জিলাও সেই সময়ত গোৱালপাৰা জিলা অন্তৰ্ভুক্ত আছিল, অৰ্থাৎ ব্ৰিটিছৰ শাসনৰ সময়ত কোকৰাঝাৰ জিলাকো অবিভক্ত গোৱালপাৰা জিলাৰ অধীনত ধৰা হৈছিল। কিন্তু কোকৰাঝাৰ জিলাৰ কোচ ৰাজবংশী মানুহখিনি জনজাতিকৰণ দিয়া কথাটো নাই। কেৱল এই ধুবুৰী, গোৱালপাৰা, মানকাছাৰ আৰু বঙাইগাঁও জিলাৰ কোচ ৰাজবংশী মানুহখিনি জনজাতিকৰণ দিবলৈ বিচৰা হৈছে। এতিয়া তেওঁলোকে কিয় বিচাৰিছে বুলি কওঁতে তেওঁলোকৰ যুক্তিটো হ'ল যে এই অবিভক্ত গোৱালপাৰা জিলাৰ যিখিনি কোচ ৰাজবংশী মানুহ আছে এইখিনি পিছপৰা, এইখিনি মানুহৰ জনজাতীয় বৈশিষ্ট্য আছে, এইখিনি মানুহে ক্ৰাইটেৰিয়া ফুলফিল কৰে বুলি ক'ব বিচাৰিছে। অৰ্থাৎ জনজাতিকৰণৰ বাবে প্ৰয়োজনীয় যিখিনি বৈশিষ্ট্য সেইখিনি এই অবিভক্ত গোৱালপাৰা জিলা অৰ্থাৎ গোৱালপাৰা, মানকাছাৰ, ধুবুৰী আৰু বঙাইগাঁও জিলাৰ কোচ ৰাজবংশী মানুহখিনিয়ে সেইখিনি বৈশিষ্ট্য আছে বুলি তেওঁলোকে ক'বলৈ বিচাৰিছে আৰু তাৰ জৰিয়তে জনজাতিকৰণ দিবলৈ বিচাৰিছে। এতিয়া অংকটো কি বুলি ক'লে অংকটো হ'ল যে ইতিমধ্যে উজনি অসম হওক বা নামনি অসমত বিজেপিৰ ভেটিত এটা কম্পন সৃষ্টি হৈছে। ইতিমধ্যে কেইবাগৰাকীও নেতাই কংগ্ৰেছত যোগদান কৰিছে আৰু তাৰ মাজতে বিজেপিৰ শীৰ্ষ নেতা BL সন্তোষে শেহতীয়াকৈ গুৱাহাটীত আহি বৈঠক কৰিছে বিজেপিৰ সম্পূৰ্ণ সাংগঠনিক ভেটিৰ ওপৰত। এতিয়া তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংকটো এইটো যে তেওঁ প্ৰতিখন সংবাদ মেলত তেওঁ শেহতীয়া কথাটো হিন্দু মুছলমানৰ মাজলৈ আনিব বিচাৰে আৰু তাৰ মাজত কথাটো হ'ল যে গোৱালপাৰা জিলা হওক, ধুবুৰী জিলা হওক বা মানকাছাৰ জিলা হওক, এই জিলাকেইখনৰ যিসমূহ সমষ্টি আছে সেই সমষ্টিসমূহ সংখ্যালঘু মুছলমানৰ হাতত আছে
আৰু সেই অংকটোতে মুখ্যমন্ত্ৰীয়ে এই জনজাতিকৰণ বিচাৰিছে যে যদি সেই মানুহখিনিক কোচ-ৰাজবংশী মানুহখিনিক অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশী মানুহখিনিক জনজাতিকৰণ দিব পৰা যায়, তেতিয়াহ'লে তেওঁলোকে সেই সমষ্টিবিলাকত যি বিধানসভা সমষ্টি আছে সেইসমূহত সংখ্যালঘুৰ পৰিৱৰ্তে এগৰাকী ৰাজবংশী মানুহক তেওঁলোকে MLA কৰি আনিব পাৰিব, বিধায়ক হিচাপে নিৰ্বাচিত কৰি আনিব বুলি তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে। আৰু সেই অংকটো এইটো যে সংখ্যালঘু নহয়, মুছলমান যিখিনি বিধায়ক আছে বা যিখিনি সমষ্টিত মুছলমান জনসংখ্যা বেছি বা সংখ্যালঘুৰ জনসংখ্যা বেছি বা য'ত মুছলমান বিধায়ক আছে সেই সমষ্টিবিলাকত এতিয়া ৰাজবংশী মানুহ বা কোচ-ৰাজবংশী মানুহক প্ৰতিনিধিত্ব কৰাবলৈ তেওঁলোকে অংক কৰিছে। আৰু সেইটোৰ পৰা লাভ এইটো যে তেওঁ সমগ্ৰ অসমত এইটোৰ জৰিয়তে এটা হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে বা সেই ৰাজনীতিটো অটল থাকিব এইকাৰণে যে শেহতীয়া সময়ত লোকসভা নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলোৱাৰ পাছতো নাচি বাগি তেওঁ প্ৰচাৰ চলোৱাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা গম পাইছে যে তেওঁলোকে সংখ্যালঘুৰ মন জয় কৰিব পৰা নাই, সংখ্যালঘুৰ ভোট লাভ কৰা নাই। দ্বিতীয় কথাটো হ'ল যে ধুবুৰী সমষ্টিত আজমল অৰ্থাৎ বদৰুদ্দিন আজমলৰ পৰাজয়ৰ লগতে ৰকিবুল হুছেইনৰ উত্থান আৰু ৰকিবুল হুছেইনৰ বিজয়ে মুখ্যমন্ত্ৰীক যথেষ্ট অস্বস্তিত পেলাইছে। কাৰণ বদৰুদ্দিন আজমলৰ সলনি এবাৰ কংগ্ৰেছৰ ৰকিবুল হুছেইন জয়লাভ কৰিছে, তাকো বিশাল ভোটত, আৰু সেই কথাটো সহজভাৱে ল'ব বিচৰা নাই মুখ্যমন্ত্ৰী। গতিকে এই গোটেই 4খন জিলাৰ যি সমষ্টি আছে সমষ্টিসমূহক সংৰক্ষণ কৰাৰ স্বাৰ্থত কোচ-ৰাজবংশীক জনজাতিকৰণ দিবলৈ তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু যাতে সেই সমষ্টিসমূহত কংগ্ৰেছৰ দপদপনি বৃদ্ধি নাপায়, যিহেতু এই সমষ্টিবিলাক সংখ্যালঘু অধিকৃত, এইসমূহত সংখ্যালঘু মুছলমান বিধায়ক আছে, গতিকে সেই বিধায়কসকল যাতে 100% জিকি আহিব নোৱাৰে বা জয়লাভ কৰিব নোৱাৰে তাৰ বাবে তেওঁ এই অংক কৰিছে। আৰু এই ক্ষেত্ৰত AUDFৰ কেইবাগৰাকী বিধায়ক আছে, সেইখিনি বিধায়কৰ যাতে এই অংকটোত জয়লাভ কৰিব নোৱাৰে, কাৰণ যদি জনজাতিকৰণ দিয়ে তেতিয়া সংৰক্ষণৰ সম্ভাৱনা আছে আৰু তেতিয়া বিজেপিয়ে সেই সমষ্টিবিলাকত কোচ-ৰাজবংশী প্ৰতিনিধিৰ জৰিয়তে জয়লাভ কৰা অংকটো কৰিছে। আৰু সেইবাবে বঙাইগাঁও সমষ্টিটো তেওঁলোকে এৰিবলৈ বিচৰা নাই 2026 চনত। সেই অংকটো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 2026 চনত কিন্তু তেওঁলোকে ফণীভূষণ চৌধুৰীৰ পৰিয়ালৰ মানুহক কিন্তু বা অসম গণ পৰিষদক বঙাইগাঁও সমষ্টি এৰি নিদিয়ে। বঙাইগাঁও সমষ্টি নিজাববীয়াকৈ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে সেই অংকটোতে স্পষ্ট যে তেওঁলোকে এই 4খন জিলাৰ যি সমষ্টি আছে এই সমষ্টিবিলাকত কোচ-ৰাজবংশী মানুহক প্ৰতিনিধিত্ব কৰাই জয়লাভ কৰাই আনিব বিচাৰিছে। কাৰণ যদি উজনিত কেইবাটাও সমষ্টিত যদি বিজেপিয়ে জয়লাভ কৰিব নোৱাৰেও বা পৰাজয়ৰ সন্মুখীন হয়, তেতিয়াহ'লে যাতে এই নামনি অসমৰ সমষ্টিকেইটাই মেকআপ কৰিব পাৰে বা নামনি অসমৰ সমষ্টিকেইটাই যাতে সেই অভাৱটো পূৰণ কৰিব পাৰে, সংখ্যাগৰিষ্ঠতা অংকটো যাতে পূৰণ কৰিব পাৰে, তাৰ বাবে এই প্ৰস্তুতি কৰিছে। আৰু কিন্তু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে উত্তৰ অসম বা উজনি অসমৰ কোচ মানুহখিনি লগতে আহোম, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠীৰ মানুহখিনিক কিন্তু সম্পূৰ্ণভাৱে বঞ্চিত কৰা অংক কৰিছে। আৰু এই অংকতে এটা কথা মন কৰিব যে যদি এনেদৰে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশী মানুহখিনিক জনজাতিকৰণ দিয়া হয়, তেতিয়াহ'লে কিন্তু বাকী যিখিনি মানুহ আছিলে সেইখিনি কিন্তু জনজাতিকৰণৰ প্ৰশ্নটো চিৰদিনলৈ নাইকিয়া হৈ পৰিব। সেই যিটো দাবী আছিলে সেই দাবীটো চিৰদিনলৈ নোহোৱা হৈ যাব। কাৰণ একেলগে এই 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে, কিন্তু তাৰ মাজত যদি তেওঁলোকে বাছি কিছু সংখ্যক জনজাতিকৰণ দিয়ে, তেতিয়া বাকীখিনিৰ বাবে জনজাতিকৰণ কিন্তু অন্ধকাৰলৈ যাব। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মুখ্যমন্ত্ৰী হওক বা বিৰোধী দল হওক, তেওঁলোকৰ কথা মতে বিভিন্ন ধৰণৰ তেওঁলোকে যুক্তি দি আছে, ইজনে আনজনলৈ বোকা ছটিয়াইছে। কিন্তু তাত বাস্তৱ সত্যটো হ'ল যে বিগত বৰ্ষবিলাকত প্ৰায় 20টা বছৰে জনজাতিকৰণৰ ক্ষেত্ৰত এই দুয়োটা দলে কিন্তু একো নকৰিলে। দুয়োটা দল বুলি ক'লেও ভুল হ'ব, অসমৰ কোনো দলে একো নকৰিলে, ৰাজনৈতিক দলখিনিয়ে একো কৰা নাই। একো কৰা নাই বুলি এইকাৰণে কৈছোঁ যে 1996 চনত 1996ত কোচ-ৰাজবংশীক 6 মাহৰ বাবে জনজাতিকৰণ দিয়া হৈছিল, কিন্তু তাৰ পাছতে সেই জনজাতিকৰণ নাকচ হয়। আৰু তাৰপাছত লোকসভাৰ অধ্যক্ষ প্ৰিয়া চাংমাই এখন কমিটি গঠন কৰি দিয়ে, আৰু সেই কমিটিত সদস্য হিচাপে আছিলে অসমৰ সাংসদ উদ্ধৱ বৰ্মন আৰু অধ্যক্ষ হিচাপে আছিলে কোচবিহাৰৰ সাংসদ অমৰ ৰায় প্ৰধান। তেওঁলোকে এবছৰৰ ভিতৰত এটা বিস্তৃত প্ৰতিবেদন তেওঁলোকে সংসদত জমা দিছিলে, আৰু তেওঁলোকৰ সেই প্ৰতিবেদন স্পষ্টকৈ লিখা আছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব পাৰি। তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ পক্ষত তেওঁলোকে কৈছিলে অসমৰ প্ৰায়খিনি ৰাজনৈতিক নেতা দল সংগঠনৰ লগত তেওঁলোকে কথা পাতিছিলে আৰু জনজাতিকৰণৰ পক্ষত তেওঁলোকে প্ৰস্তাৱ দিছে। কিন্তু সেই 1997 চনৰ পৰা আজিলে প্ৰায় 20টা বছৰে তেওঁলোকে একো নকৰিলে। কোনো চৰকাৰে কোনো
মন্ত্ৰীয়ে একো নকৰিলে। কাৰণ যদি আপুনি মন কৰে তেতিয়াহ'লে 1997 চনৰ আশে পাশে অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল, যি বিজেপিৰ আছিল। তাৰ পাছত মনমোহন সিং প্ৰধানমন্ত্ৰী হয় আৰু তেওঁ লক্ষণীয়ভাৱে অসমৰে সাংসদ আছিল। তেওঁ 10 বছৰ ক্ষমতাত থাকে প্ৰধানমন্ত্ৰী হয়। আৰু তাৰপিছত আহে নৰেন্দ্ৰ মোদী, যি 10 বছৰ আৰু বৰ্তমান তৃতীয়টো কাৰ্যকালৰ বাবে তেওঁ শপত লৈছে। ইতিমধ্যে তেওঁ 10টা বছৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কাৰ্যকাল সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰি যদি অসমলৈ চাই তেতিয়া 1996 চনৰ আশে পাশে প্ৰফুল্ল মহন্ত অসমৰ মুখ্যমন্ত্ৰী আছিলে 2001 চনলৈ। আৰু 2001 চনৰ পৰা 15 বছৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল অসমৰ, যি কংগ্ৰেছ দলৰ আছিলে। প্ৰফুল্ল মহন্ত অসম গণ পৰিষদৰ আছিলে। আৰু তাৰপিছত বিজেপি দলৰ হৈ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে। অৰ্থাৎ এই দীঘলীয়া কালটোত অসমৰ প্ৰায়কেইটা ৰাজনৈতিক দলে, শীৰ্ষ ৰাজনৈতিক দলে ক্ষমতাত আহিছে। কিন্তু তাৰ পাছতো তেওঁলোকে জনজাতিকৰণৰ পক্ষত একো নকৰে বা সেই ক্ষেত্ৰত একো কাম নকৰে বা সেই ক্ষেত্ৰত এটা বাস্তৱসন্মত সিদ্ধান্তলৈ তেওঁলোক নাহে। তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়ত কিছুমান প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে আৰু তাৰপিছত এই বিষয়টো তাতে স্তব্ধ হয়। যে নিৰ্বাচনৰ ঠিক পূৰ্বে জনজাতিকৰণৰ বিষয়টো উত্থাপন হ'লেও নিৰ্বাচনৰ পাছত এই বিষয়টো থাপি থুপি ৰখা হয়, এই বিষয়টোক লৈ আলোচনা নহয়। এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে জনজাতিকৰণৰ ক্ষেত্ৰত যি অসমৰ 6টা জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহৰ যি অভিভাৱক সংগঠন আছে, তেওঁলোকৰ স্থিতিটো কিন্তু যথেষ্ট সুবিধাবাদী। কাৰণ তেওঁলোকে জনজাতিকৰণৰ প্ৰসংগটো বা ইছ্যুটো লৈ তেওঁলোকে নেতা মন্ত্ৰী ঠিকেই হৈছে, কিন্তু সেই সাধাৰণ মানুহখিনি জনজাতিকৰণ কাঢ়ি আনিবলৈ সক্ষম হয়। যে আজিও যদি আপুনি একোখন চাহ বাগানলৈ যায় তেতিয়া সেই চাহ বাগানত কাম কৰা মানুহখিনিৰ অৱস্থা যথেষ্ট তথৈবচ। আমি বহুকেইটা প্ৰতিবেদন এই কথা ৰাজহুৱা কৰিছোঁ যে সেই মানুহখিনিৰ অৱস্থা একেবাৰে বেয়া। তেওঁলোকৰ যিখিনি মৌলিক অধিকাৰ আছিল সেইখিনিও তেওঁলোকে লাভ কৰা নাই। হ'ব পাৰে তেওঁলোকক 200 বছৰ পূৰ্বে শ্ৰমিক হিচাপে অসমলৈ আনিছে, কিন্তু তেওঁলোকৰ এটা মানুহ হিচাপে, নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ আছে। তেওঁলোকৰ ন্যূনতম যিখিনি প্ৰয়োজন, বাসস্থান, সুস্বাস্থ্য, সুশিক্ষা বা তেওঁলোকৰ পৰিপুষ্টিৰ খাদ্য বা যিখিনি মৌলিক অধিকাৰ আছিল সেইখিনি তেওঁলোকৰ প্ৰাপ্য আছে। তেওঁলোকৰ ন্যূনতম মজুৰিটো প্ৰাপ্য আছে, কিন্তু সেইখিনি ব্যৱস্থা আজিলৈকে কোনেও নকৰিলে। সেই চাহ জনগোষ্ঠীৰ পৰা বহু নেতা মন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰীও হৈছে, কিন্তু একো লাভ হোৱা নাই। আৰু সেই মানুহখিনি আজিও সেই বাগানখনৰ যিটো বাউণ্ডেৰী আছে, সীমা আছে, তাৰ ভিতৰতে তেওঁলোক আবদ্ধ হৈ আছে। গতিকে সেই মানুহখিনিক চাহ জনগোষ্ঠী হিচাপে নহয়, আদিবাসী মানুহ হিচাপে তেওঁলোকৰ জনজাতিকৰণৰ প্ৰসংগটো ন্যায্যতা আছে। যে তেওঁলোক চাহ জনগোষ্ঠী নহয়, তেওঁলোক আদিবাসী মানুহ আৰু তেওঁলোকৰ জনজাতিকৰণৰ ন্যায্যতা আছে। সঁচাকৈ সেই মানুহখিনি যথেষ্ট পিছ পৰি আছে বা সেই মানুহখিনিৰ লগত অন্যায় হৈ আছে, কিন্তু তাৰ পাছতো সেই কথাটোক লৈ কোনো গুৰুত্ব নিদিয়ে। তেনেকৈ যদি মৰাণ আৰু মটক জনগোষ্ঠীৰ মানুহখিনিলৈও চায়, সেই মানুহখিনি যথেষ্ট পিছপৰা। বহু ভিতৰুৱা গাঁৱত এই মানুহবিলাক বসবাস। তেনেদৰে কোচ মানুহখিনি যিখিনি উজনি অসম বা উত্তৰ অসমত বাস কৰে, সেইখিনি মানুহৰ সাধাৰণ জীৱন ধাৰণৰ মানদণ্ডটো ইমান উন্নত নহয়। আহোম জনগোষ্ঠীৰ ক্ষেত্ৰতো একেটাই কথা যে যিখিনিকে সৰ্বসাধাৰণ মানুহ আছে সেইখিনি অৱস্থা ইমান ভাল নহয়। কিন্তু তথাপি জনজাতিকৰণৰ প্ৰসংগটো ধাৰাবাহিকভাৱে উত্থাপন কৰিবলৈ এজনো 6 জনগোষ্ঠীয় নেতা নাই। তেওঁলোকে এই বিষয়টো মাজে মাজে ফৰমুটি মৰা আন্দোলন কৰি থৈ দিয়ে। এতিয়া যেতিয়া ইছ্যুটো আকৌ উত্থাপন হৈছে, গতিকে তেওঁলোকে আকৌ টিভিৰ সন্মুখত দেখা দিছে বা প্ৰতিবাদৰ সন্মুখত দেখা দিছে। আৰু কিছুদিন প্ৰতিবাদ কৰাৰ পাছত তেওঁলোকে কথাটো বাদ দিয়ে, কাৰণ এই গোটেই বিষয়টোৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিছে। এইকাৰণে আমি সেই কথাটো কৈছোঁ যে এই 1996 চনত যিখন কমিটি গঠন কৰা হৈছে, যিখনে প্ৰতিবেদন দাখিল কৰিছে, সেই প্ৰতিবেদনত স্পষ্টভাৱে লিখা আছে যে 6 জনগোষ্ঠী জনজাতিকৰণ দিব পাৰি। এতিয়া সেই বিষয়টো কিন্তু আজি 20টা বছৰে ধূলি মাকতিৰ মাজত আবদ্ধ হৈ থাকে। লোকসভাত সেই কথাখিনি উপস্থাপন নহ'ল, এই প্ৰতিবেদন উপস্থাপন নহ'ল, তাৰলৈ ডিবেট নহ'ল বা আলোচনা নহ'ল। এতিয়া সেই কথাটোত গুৰুত্ব দিলে জনজাতিকৰণৰ বিষয়টো কাঢ়ি আনিব পাৰি বা সেই জনজাতিকৰণৰ ন্যায্যতাটো আমি দিব পাৰোঁ। কিন্তু তাকে নকৰি সেই 6 জনগোষ্ঠীৰ নেতাই এনেদৰে মাজে মাজে প্ৰেছ মিট দি আন্দোলন কৰি তেওঁলোকে টিভিৰ পৰ্দাৰ সন্মুখত ওলাই থকাটোহে কামনা কৰে। এতিয়া কথাটো হ'ল, সেই যিটো প্ৰতিবেদন আছিল সেইটো RTI যোগে আমি লাভ কৰাৰ পাছত এই 6 জনগোষ্ঠীৰ নেতৃত্বক আমি দিছিলোঁ আৰু আমি কৈছিলোঁ যে আপোনালোকে অধ্যয়ন কৰি এই বিষয়টোৰ ওপৰত এটা সজোৰে দাবী উত্থাপন কৰক। কিন্তু 2 বছৰ পূৰ্বে দিয়া এই প্ৰতিবেদনৰ কথাটো আজিলৈকে তেওঁলোকে ক'তো উল্লেখো নকৰিলে। কিন্তু কথা হ'ল, সেই যিটো প্ৰতিবেদন আছিল সেই প্ৰতিবেদনটোৰ ন্যায্যতা ইতিমধ্যে শেহতীয়া এটা প্ৰাগ নিউজৰ ইণ্টাৰভিউত বা সাক্ষাৎকাৰত সেই সময়ত সাংসদ, সেই সময়ত সেই যিখন কমিটি হৈছিলে, কমিটিখনৰ সদস্য উদ্ধৱ বৰ্মনে ইতিমধ্যে ৰাজহুৱা কৰিছে যে সেই যিখন কমিটি বনোৱা হৈছিলে, যিখন কমিটিৰ অধীনত এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো অধ্যয়ন কৰা হৈছিলে, সেই কমিটিখনৰ সদস্য আছিল উদ্ধৱ বৰ্মন। আৰু উদ্ধৱ বৰ্মনে সেই সাক্ষাৎকাৰত, শেহতীয়া সাক্ষাৎকাৰটোত কৈছে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ ন্যায্যতা আছে, ইয়াক দিব পৰা গ'লহেঁতেন, কিন্তু প্ৰতিবেদনটো কোনেও পঢ়িও নাচালে।
কোনো সেই প্ৰতিবেদনটোক গুৰুত্ব নিদিয়ে আৰু সেই একেটা অৱস্থা এতিয়াও হৈ আছে যে তেওঁলোকৰ হাতত আমি সেই 2 বছৰ পূৰ্বেই সেই প্ৰতিবেদন তুলি দিয়াৰ পাছতো তেওঁলোকে গুৰুত্ব নিদিলে আৰু তেওঁলোকৰ মতে এইটো এটা অলাগতিয়াল কথা কিন্তু কথাটো হ'ল 20 বছৰ পূৰ্বে এই কথাটোক ন্যায্যতা দিয়া আছে আৰু তাত অসমৰ সকলো দল সংগঠনৰ মতামত দিয়া আছে তাৰ পাছত তেওঁলোকে ন্যায্যতা দিছে গতিকে সেই কথাটো লৈ আমি আগবাঢ়িব পাৰিলোহেঁতেন কিন্তু সেই ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব নিদিলে কিন্তু কথাটো হ'ল তেওঁলোক যিহেতু অভিভাৱক তেওঁলোকে যিহেতু জাতিটোৰ ঠিকা লৈ থৈছে গোটেই কথাখিনি তেওঁলোকে ক'ব লাগিব আমি কথাখিনি যিমান কৈ থাকিলেও বা আমি বাৰে বাৰে কৈ থাকিলেও তেওঁলোকে নোকোৱা পৰ্যন্ত এই কথাটোক কিন্তু আগ নাবাঢ়ে কাৰণ তেওঁলোকে ধাৰাবাহিকভাৱে এই কথাটো কোৱা হ'লে জনজাতিকৰণ হয়তো দিলেওহেঁতেন কিন্তু কথা হ'ল তেওঁলোকে যিহেতু জাতিটোৰ ঠিকা লৈ থৈছে জাতিটোৰ প্ৰতিনিধিত্ব কৰি আহিছে গতিকে তেওঁলোকে কথাখিনি নকোৱাটো প্ৰয়োজনীয়তা আছিল কিন্তু নকলে তথাপি আমি শেহৰ বাবে অনুৰোধ জনাইছো যে অন্তত এই সাধাৰণ যিখিনি 6 জনগোষ্ঠীৰ মানুহ আছে যিখিনি এতিয়াও পিছ পৰি আছে চাহ বাগিচাত কাম কৰা আদিবাসী মানুহখিনি আহোম মৰাণ মটক চুতীয়া আৰু কোচ যিখিনি মানুহ আছে সেইখিনি মুখলৈ চাই বা সেইখিনি জীৱন ধাৰণৰ ফালে চাই অন্তত এবাৰ হ'লেও এই 6 জনগোষ্ঠীৰ নেতাসকলে থিয় হওক আৰু কথাখিনি সজোৰে উত্থাপন কৰক প্ৰতিবেদনটো ৰাজহুৱা কৰক তেওঁলোকে ধাৰাবাহিক আন্দোলন গঢ়ি তোলক কাৰণ নহ'লে এনেদৰে জনজাতিকৰণ হোৱাটো কিন্তু নিশ্চিত যে কেৱল মাত্ৰ অবিভক্ত গোৱালপাৰা জিলাৰ ধুবুৰী মানকাছাৰ গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ কোচ-ৰাজবংশী মানুহখিনিক জনজাতিকৰণ দি কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ বিজেপি চৰকাৰে কথাটো তাতে সামৰণি পেলাব এইটো নিশ্চিত যে ৰাজ্যৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে কথাটো এনেকৈ সমাপ্ত কৰিব আৰু এইটো ক্ষেত্ৰত সেই ৰাজনৈতিক অংকটো এইকাৰণে নিশ্চিত যে 1996 চনত যেতিয়া জনজাতিকৰণ কোচ-ৰাজবংশীক দিয়া হৈছিলে তেতিয়া কিন্তু মাজুলী সমষ্টিত এজন কোচ মানুহ জয়লাভ কৰিছে আৰু তাৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হৈছিলে আৰু তাৰ পাছতে জনজাতিকৰণ বাতিল হৈছিল গতিকে ৰাজনৈতিক অংকটো তেওঁলোকে ভালকৈ জানে আৰু সেইবাবে নামনি অসমৰ এই সমষ্টিবিলাকৰ স্বাৰ্থত কোচ-ৰাজবংশীক সেই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীক জনজাতিকৰণ দিয়াৰ পক্ষত গৈছে গতিকে যাতে সেই বিষয়টো চিৰদিনলৈ সমাপ্ত নহয় তেনেকৈ তাৰ বাবে অন্তত এবাৰ 6 জনগোষ্ঠীৰ নেতাই থিয় হোৱাৰ চেষ্টা কৰক ধন্যবাদ